অসমত পুনৰ বহিৰাগতৰ দপদপনি প্ৰায় 50-60 ঘৰ মানুহক গৃহবন্দী কৰি ৰাখিলে এতিয়া বহিৰাগত বনিয়াই দৃশ্যাংশ দেখুৱাইছে আৰু পুনৰ অসমত এতিয়া বহিৰাগতৰ দপদপনি চলিছে প্ৰায় 60 পৰা 70 ঘৰ মানুহক গৃহবন্দী কৰি ৰাখিলে বহিৰাগত বনিয়াই খটখটি শান্তি গাঁৱৰ প্ৰায় 60 পৰা 70 ঘৰ মানুহক গৃহবন্দী কৰি ডিমাপুৰৰ বহিৰাগত বনিয়াই বন্ধ কৰি ৰাখিলে ৰাজহুৱা পথ যাৰ বাবে এতিয়া এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে আৰু যাৰ বাবে ন্যায় বিচাৰি পথলৈ ওলাই আহিছে এনেদৰে পুৰুষ মহিলা বোকাজান মহকুমাৰ খটখটি আৰক্ষী থানাৰ অন্তৰ্গত তিলাবস্তিৰ শান্তি গাঁৱৰ 60 পৰা 70 ঘৰ মানুহৰ যাতায়াতৰ যিটো একমাত্ৰ এটা পথ আছিলে আৰু সেই পথটোৰে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰৰ এজন বহিৰাগত বনিয়াই বন্ধ কৰি দিছে আৰু যাৰ ফলত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে প্ৰায় 60 পৰা 70 ঘৰ মানুহ গৃহবন্দী হৈ পৰিছে ওলাই যাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে এক সমস্যাত পৰিছে আৰু পকাপিল পথৰ পৰা খটখটি ৰেলৱে ষ্টেচন সংযোগী প্ৰায় 1.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা পথছোৱা 50 পৰা 60 বছৰ এটা পুৰণি পথ আৰু এই পথছোৱা দিয়ে যিটো শান্তি গাঁৱৰ ৰাইজে যুগ যুগ ধৰি অহা যোৱা কৰি আহিছে গাঁওখনৰ একমাত্ৰ সেইটো অহা যোৱা কৰা পথ কিন্তু সেই পথটো বন্ধ কৰি দিয়াত এতিয়া গৃহবন্দী হৈছে প্ৰায় 60 পৰা 70 ঘৰ লোক আৰু তদুপৰি লক্ষ্য কৰিব লাগিব যে খটখটিৰ এই শান্তি গাঁৱলৈ যোৱা প্ৰৱেশ পথৰ সন্মুখতে ডিমাপুৰৰ এজন বনিয়াই মাটি ক্ৰয় কৰি এটি বৃহৎ বিল্ডিং সজাৰ পাছতেই নিজৰ খেয়াল খুচিমতে গাঁৱৰ পথটোৰ সন্মুখত পূৰ্বতে থকা লোহাৰ গেটখনত যেটো তলা মাৰি দিয়ে ৰাইজৰ মাজত তাৰ পাছতে এতিয়া এক বিপদময়ী পৰিস্থিতিৰ সৃষ্টি হৈছে অহা যোৱাৰ বাবে ৰাস্তা নোহোৱা হৈছে যাৰ ফলত গৃহবন্দী হৈ পৰিছে হাজাৰ হাজাৰ লোক এতিয়া প্ৰশ্ন হৈছে যে 50-60 বছৰীয়া এটা পুৰণি ৰাজহুৱা পথ আচলতে কেনেকৈ ডিমাপুৰৰ এটা বহিৰাগত বনিয়াই এজন অসমত আহি এনেদৰে নিজ মতালিৰে এটা ৰাজহুৱা পথ বন্ধ কৰি ৰাইজক পণবন্দী কৰি ৰাখিব পাৰিছে তাক লৈ এতিয়া বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে তেনেহ'লে অসম নাগালেণ্ড সীমান্তত বসবাস কৰা খিলঞ্জীয়াৰ হাতত এতিয়া প্ৰকৃততে মাতৃৰ অধিকাৰ আছেনে বুলিও বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে আৰু যাৰ বাবে উপায়ন্তৰ হৈ এতিয়া এনেদৰে ওলাই আহিছে পুৰুষ মহিলা আমাৰ ইয়াতে ইমান প্ৰব্লেম হৈ আছে আমাৰ সব কিটা সৰু বাচ্চা আৰু সৰু ছোৱালী ল'ৰা বুঢ়া মানুহ আছে মোৰ ঘৰতে বুঢ়া মানুহ আছে বেমাৰী তাক যেন লৈ যাম ৰাস্তাটো ক'ৰ পৰা আছে ৰাস্তাটো নাইয়ে ইয়াতে এইটো ডিমাপুৰৰ মানুহটো ঘৰ বনাই আগতো সি কৈছে ৰাস্তাটো দিব আমাক সি দিয়া নাই এতিয়া হ'লেও দিছে অলপ মানে থাকে আমি কিটা গৈ আছোঁ হেৰি কৰি আছোঁ এতিয়া হঠাৎকৈ কালিৰ পৰা তালা মাৰি দিছে তো এতিয়া আমি মানুহকেইটা ক'ত যাম আমাৰ যোৱা ৰাস্তা নাই বেলেগ এইটো এই জংঘল পৰা মানুহ কি ৰাতি আহে গণেশ বাবা ওলায় হাতী ওলায় আমিতো এইটো এটাই ৰাস্তা আজি ৰাস্তাটো বন্ধ কৰি ৰাখিলে আমি পাব্লিক ইমান আছে আমাৰ ইয়াতে 70 ঘৰ মানুহ আছে ল'ৰা ছোৱালী আছে স্কুলত যায় হেৰি হয় সিহঁতে আহিব গাড়ী সিহঁতে ইমান সৰু ল'ৰা ছোৱালী এইটো মানুহে বেমাৰ আছে আমাৰ ডেলিভাৰী কেছ এটা বাছ একটা আগুন লাগিলে এম্বুলেঞ্চো আহিবলৈ নোৱাৰিব আজি এইটো বন্ধ কৰিছে কি কাৰণে বন্ধ কৰিছে আমাক ক'বলৈ লাগিলে কোৱা নাই একো ফটকৈ বন্ধ কৰি দিছে আমাৰো বিজনেছ কৰে আমাৰ ল'ৰা আছে মোৰ মতা আছে মোৰ দেৱৰ আছে বহুত মানুহকেইটা বিজনেছ কৰে তাত এইটো মেইন ৰাস্তা আমাৰ জনমূলম চব ইয়াতে আমাৰ দেউতাতো মৰি গৈছে মা আছে আমাৰ সৰুৰ পৰা আমাৰ ল'ৰা ছোৱালী চব এইটো ৰাস্তাৰ পৰা স্কুলত গৈছে আমাৰ হেৰি এতিয়া যেন এইটো যিমান মানুহ আহে চব এইটো ৰাস্তাৰ পৰা যায় ৰেলৰ ৰাস্তা হয় আমি বহুত হেৰি কৰিছিলে মানে যিটো মানুহ দৰ্জা হেৰিটো বন্ধ কৰিলে গেটটো বন্ধ কৰিলে আমাৰ আগৰ পৰাই কৈছে এইটো ৰাস্তাটো আমাৰ লাগিব যিটো মানুহ আগতে আমাৰ ৰাস্তা দিছে এইটো সেই ভালকৈ ৰাস্তা দিছে সি কৈছে আপুনি কেতিয়া যাবলৈ পাৰিব এইটো ৰাস্তা বন্ধ নহ'ব এতিয়া ফটকৈ ডিমাপুৰৰ মানুহটো আহি কিনে ৰাস্তাটো বন্ধ কৰি দিলে এতিয়া নতুন মালিক হ'ল নতুন মালিক হ'ল এইটো কৰিলেতো নহ'ব আমাৰতো পাব্লিক হয়তো আমি ক'ৰ পৰা যাম এতিয়া কৈ আছোঁ এতিয়া আপুনি কিনে ৰাজ্যক হেৰি কৰিব কেলে আজি আমি ক'ত যাম ক'ৰ পৰা যাম ৰাস্তাই নাই আৰু এইটো পকালিৰ পৰা এইটো ৰাস্তাটো ৰেলৱে ষ্টেচন পাইছেগৈ এইটো ৰাস্তাতে স্কুল বাছ চলে বহুতো মানুহ আপ ডাউন কৰে এইটো ডিমাপুৰৰ এজন মানুহ আহি ইয়াতে ঘৰ দুৱাৰ বনাই তাৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে এইটো ৰাস্তাটো বন্ধ কৰি দিছে এইটোতে আমাৰ এইটো গাঁৱৰ ৰাইজৰ
বহুত দিগদাৰ হৈছে। এইখন গাঁৱত কমচে কম 45-50 ঘৰ মানুহ আছে, 150 পৰা 200 ভোটাৰ আছে। এতিয়া আমি কেনেকৈ আপ ডাউন কৰোঁ, কেনেকৈ কি কৰিম, আমাৰ কোনো ৰাস্তা নাই। মৰম কৰি এইটো ৰাস্তাটো এইটো PWৰ পৰা ৰেলৱে ষ্টেচন গৈছে। আচ্ছা, ৰেলৱে ষ্টেচনৰ পৰা সকলো মানুহ এইটো ৰাস্তাতে আপ ডাউন কৰে। এইফালে মন্দিৰ এটা আছে, ডাঙৰ মন্দিৰ, এই মন্দিৰতো মানুহ এইটো আপ ডাউন কৰে। হা, কিমান পুৰণি ৰাস্তা এইটো? এইটো বহুত, আমিতো আজি সৰুৰ পৰা দেখি আছোঁ। আমি সৰুৰ পৰা আমি দেখি আছোঁ। আমি ইয়াতে 79ৰ পৰা আমি ইয়াত আছোঁ। তো 79ৰ পৰাই আমি আপ ডাউন কৰি আছোঁ এইটো ৰাস্তাত। একো কাৰণে তেখেতে 2-1বাৰ আগতে এনেকৈ ৰাস্তাৰ কাৰণে কোৱা হৈছিলে। তেখেত কৈছে তলফালে বনাই দিম, এই ৰেলৰ মাটিত বনাই দিম, কিন্তু দিয়া নাই। কিন্তু আজি এতিয়া বন্ধ কৰি দিলে। এইখন এইটো খটখটি শান্তি গাঁও তো আছে, আৰু বেলেগ গাঁৱৰো এইটো ৰাস্তাত আপ ডাউন কৰে এই স্কুলত যাবলৈ। এইটো বহুত দিগদাৰ হৈছে। চৰকাৰক আহ্বান জনাওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।